একবারে সব পেলাম না দিয়ে দাদাহঁত মানে 4টা বজাত অহা কথা আছিল, 5টা বজাত আহি গ'ল আমাৰ। হে মহ ওলাইছে ক'ত হয় নেকি? বনোৱে নেকি? ক'ৰ পৰা আহে? পবিত্ৰ এইয়া হেৰিৰ পৰা, এইটো কি নাম আছিল গুৱাহাটী মায়ঙৰ। বন্ধু খাই দিব গ'লা পাব্লিকৰ ধৰি কিনে। হে নহয় সেইটো কাৰণে বোলে মানুহ ধৰি কিনে খাব পাৰে এইটো। যি নহওক দাদাহঁতে ৰাতিপুৱা আহিছে, ৰাতিপুৱা নয়ন আগত খালী কৰি দিব গাড়ীটো। নহ'বা কম্বলটো লৈ আহি ইয়াতে অলপমান বাই সেই চকী। অঁ কম্বলটো লৈ নাহা সৰু কম্বলটো। হে সেই আগফালে বহি থাক চালৰ ওপৰত। নাই এইটো চাগে চাইছোঁ যে মই হিচাপ কৰিছোঁ 9টাকে আছে, এটালত 8টাকে আছে। মই হিচাপ কৰিছোঁ যা, বাকী এটা থাকবা 8টা পাইছা। এই 9টাকে আছে, সেইটোত 8টা আছে। 44 চুলতানে মোকো ফোন মাৰছি 4বাৰমান হৈছে মিছ কল। মনত গাড়ীত যাম দাদা, খালী কৰিবি নহ'লে। এতিয়া মই গাড়ী অলপ আৰাম কৰা আছে দেখি। এতিয়া মানে ৰাতিপুৱা বাজি গ'ল 5টা। আমাৰ লেবাৰ লগ আহি কিনে সাজু হৈ গ'ল যে গাড়ীটো খালী কৰাৰ কাৰণে। নয়নটিৰ আগতে কৰা কথা, এতিয়া নয়নটিৰ আগত হ'লেতো ভালৰে কথা। এতিয়া চাব লাগিব খালী কৰি নয়নটিৰ পৰা বাহিৰত ওলাই ক'ত কি ৰিটাৰ্ণ ভাড়া পাওঁ এইটো চাব লাগিব। মোৰ মানে হেণ্ডামেনটো গাড়ীতে বহাই থৈ আহিছোঁ। দাদা অলপ জল্দি খালী কৰি দিবি হা। এইটো আমাৰ লেবাৰবিলাকে আহি গৈছে খালী কৰাৰ কাৰণে। যিয়ে নহওক ৰাতিপুৱা সিহঁতে আহি কিনে জগাইছে, সেইটো কাৰণে বহুত ভাল লাগিছে। এতিয়া মানে গাড়ীতে উঠিলে আৰু বহুত ঠাণ্ডা। এতিয়া মানে ক'লো হেণ্ডামেনটোক বোলে তই গাড়ীত থাক, যাৰ টিপত মই 1 পেকেট মাল শ্বট কৰিছে, যিয়ে নহওক এইটো টিপত খবৰ দিব নোৱাৰা আৰু শ্বট। যাৰ টিপত 1200 টকা কাটিছে মোৰ পৰা, এইটো টিপত হ'ব নোৱাৰে। এনে ভাড়া কম, যিহে ভাড়া আজিকালি, না পইচাও আছে না কি। তাৰ কাৰণে আৰু কৈছোঁ যে হেণ্ডামেনটোক তই বাহিৰতে থাক, গাড়ীতে বহি থাক পিছফালে, মই অলপ আৰাম কৰোঁ। যিয়ে নহওক এতিয়া মোৰ নয়নটিৰ আগত মানে গাড়ীটো উলিয়াই দিব আৰু সিহঁতে যিহেতু কৰি উলিয়াও। লেবাৰবিলাক মানে ৰাতিপুৱা আহি কিনে সিহঁতে জগাই কিনে লৈ আহিছে মোক, এইটো কাৰণে বহুত ভাল লাগিছে। মানে সিহঁতৰ গেটৰ সন্মুখতে শুই আছিলোঁ মই। ৰাতিপুৱা আহি সিহঁতে গেটটো খোলোতে মোকে গাড়ীটো মানে যাতে দেখা পায় এনেকৈ ৰাখিছিলোঁ। যিয়ে নহওক লেবাৰবিলাকে খালী কৰি লওক, কিমান টাইমত খালী হয় সেইটো দেখা পাম। খালী কৰি এতিয়া মানে কোনফালে মাল মিলাব পাৰোঁ চাই ল'ম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমাৰ ৰাতিপুৱা গাড়ীটো খালী হৈ গ'ল। 7:30 বাজিল না ৰ'বা? 7:30 বাজিল। যিয়ে নহওক
মানে 8:30 7টা বজাৰ পৰা মই মাল মাথাবাৰী মানে হেৰিত পালোঁ, চামগুৰিত পালোঁ। এতিয়া মই মৰিগাঁৱৰ পৰা খালী গাড়ী যাব লাগিব চামগুৰি। চামগুৰিত যাই কিনে লোড পালোঁ, তাৰ পৰা লোড কৰিব লাগিব। পেট্ৰল পাম্পটো থাকিব কিমান দূৰত আছে? মানে এনেকা ৰাতিপুৱা যদি খালী হয় গাড়ীগিলা আমাৰ ভাল লাগে। আজি 4টা নে 5টা গাড়ী আছিলোঁ, মানে চববিলাক অভাৰটেক কৰি মানে মই আগত লগাই দিলোঁ আৰু গাড়ীখন। তাৰ কাৰণে ৰাতিপুৱা 5 টাইম হৈ গ'ল। 4টা বজাত আহি কিনে লেবাৰে জগাম বুলি কৈছিল, কিন্তু 5টা বজাত আহিছে। 5টা বজাত আহি কিনে মানে খালী কৰি 7টা বজাত ক্লিয়াৰ কৰি দিলে খালী কৰা। এতিয়া আমি যাই আছোঁ চামগুৰি লোড কৰিবৰ কাৰণে।